মাদানী অসমলৈ আহিছে মানে মাদানীৰ লগত সাম্প্ৰদায়িকতাও অসমলৈ আহিছে। মাদানী সেইজন মাদানীৰ আমি কথা কৈছোঁ যিজন মাদানী ৰাজ্যসভাত কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ সাংসদ আছিলে। কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ সমৰ্থনত ৰাজ্যসভালৈ যোৱা মাদানী গুৱাহাটী বিমানবন্দৰৰ পৰিৱৰ্তে বাগডোগৰা বিমানবন্দৰত নামি বক্ৰ পথেৰে অসমত সোমাইছে আৰু গোৱালপাৰাৰ উচ্ছেদিত মানুহৰ ওচৰলৈ গৈ তেখেতে উচতাবলৈ প্ৰয়াস কৰা বুলি আমি গম পাইছোঁ। আমি এই গোটেই কাৰবাৰটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কংগ্ৰেছৰ সহযোগী দল মিত্ৰ দল অসম জাতীয় পৰিষদে সামাজিক মাধ্যমৰ জৰিয়তে মাদানীক ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট বুলি কৈছে। হয়তো জাতীয় পৰিষদৰ নেতৃত্ব বিশেষকৈ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই নাজানে কিছুমান কথা যে এইজন মাদানী উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ সমৰ্থনত। দ্বিতীয়তে এইজন মাদানীয়ে হৈ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দিব লাগে, কংগ্ৰেছ দলৰ নেতৃত্বাধীন মৰ্চাক ভোট দিব লাগে বুলি উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা আৰু নতুন দিল্লীত কেম্পেইন কৰিছিলে। সেইজন মাদানী অসমত কেনেকে ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট হ'ব পাৰে লুৰিণজ্যোতি গগৈয়ে অলপ বহলাই ৰাইজক ক'লে আমি ভাল পাম।